মানুহজনী কেৱল বিচাৰিয়ে ফুৰিব লাগে তাই নিশ্চয় নদীৰ ওচৰতে বহি আছে সদায় কওঁ তাইক অকলে নদীৰ ওচৰলৈ নাযাবা বুলি কিন্তু মোৰ এটা কথাই নুশুনে তাইৰ কথা এতিয়া ভাবি থাকিলে নহ'ব মই এইফালে কামলৈও যাব লাগে যদি দেৰিকে গৈ পাওঁ বাইদেৱে মোক গালি পাৰিব ইমান ভাল লাগিছে ৰাতিপুৱা নদীৰ ওচৰত ঠাণ্ডা বতাহ ইয়াৰ আনন্দ আৰু কোনেও বুজি নাপায় মোৰ ওচৰত বহুত পইচা থকা হ'লে মই বহুত আইচক্ৰীম কিনিলোহেঁতেন আৰু সদায় নদীৰ লগত কথা পাতি আইচক্ৰীম খালোহেঁতেন আজি আইতাক মই কমেই আইচক্ৰীম লৈ আনিবা বুলি মই তোমাক কিমান কওঁ নদীৰ ওচৰলৈ অকলে নাহিবা বুলি আৰু এতিয়া তুমি চকু মুদি কি কৰি আছা আইতা আহি পালেহিচোন আইতা তুমি ইয়ালৈ কিয় আহিছা আৰু মোৰ নদীৰ ওচৰত ভাল লাগে মই সেইকাৰণেহে আহিছো মই চকু মুদি নদীৰ বতাহৰ আনন্দ লৈ আছো হ'ব দিয়া তুমি নদীৰ ওচৰত বহুত দেৰি থাকিলা এতিয়া ঘৰলৈ যোৱা ময়ো এতিয়া কামলৈ যাব ওলাইছো ঠিক আছে আইতা তুমি কামৰ পৰা আহিলে মোৰ কাৰণে এটা ধুনীয়া আইচক্ৰীম লৈ আনিবা দেই গৰম দিন যে বৰ আইচক্ৰীম খাবলৈ মন যায় হ'ব দে মই তোৰ কাৰণে আইচক্ৰীম এটা লৈ আনিম নদী তোমাক এতিয়া এৰি ঘৰলৈ যাবগৈ লাগিব কাৰণ আইতা কামলৈ গৈছে আৰু ঘৰত কোনো নাই ময়ে ঘৰত থাকিব লাগিব কিন্তু তুমি দুখ নকৰিবা অহাকালি ৰাতিপুৱা হ'লে মই তোমাক লগ কৰিবলৈ পুনৰ আহিম এই কাম কৰা মানুহজনীক মই মিছাতে ললো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিম বুলি কৈছিল সেইকাৰণেহে ললো আৰু এতিয়া ৰাতিপুৱা 10টা বাজি গ'ল আৰু এতিয়ালৈকে অহা নাই কি যে কৰো নহয় ৰাতিপুৱা খঙে উঠি যায়গৈ এনেকে তাই যদি সদায় দেৰিকে আহে মই তাইৰ দৰমহা কাটিবই লাগিব নহ'লে ৰাতিপুৱা কামবোৰ মই কৰিম নেকি বাইদেউ আজি অলপমান পলমে হ'ল আপুনি মোক বেয়া নাপাব কাৰণ নাতিনীজনী একেবাৰে সৰু যে ঘৰত ভাত শাক সকলোবোৰ বনাবলগীয়া হয় আপুনি বেয়া নাপাব মই এতিয়াই সকলোবোৰ কামেই কৰি দিম আজিয়ে যি দেৰি কৰিলি অহাকালিৰ পৰা যদি তই দেৰিকে আহ তেনেহ'লে মইতো অঁতৰাই বেলেগ মানুহে ল'ব লাগিব আজিৰ পৰা আৰু দেৰি নহয় মই ৰাতিয়ে ভাত শাক সকলোবোৰ বনাই থ'ব লাগিব তাইৰ কাৰণে চিচি তই আজিও কাহিছ এসপ্তাহ দিন ধৰি তোক মই মন কৰি আছো তই কাহি আছ ইমান কাহিছ দৰৱ খোৱা নাই নেকি এনেকে কাহি থাকিলে কাম কৰিবলৈ নাহিবি যদি আহ আমাৰ ঘৰৰ সকলোকে বেমাৰহে কৰি পেলাবি তই এতিয়া বুঢ়া হৈছ কাম কৰিব নোৱাৰা হৈ গৈছ তোৰ নাতিনীজনীকে পঠিয়াই দিবি অহাকালিৰ পৰা তাইক ভালকে কাম বনবোৰ কৰিব আৰু দৰমহাও তাইক মই বেছিকে দিম অকণমান নাই বাইদেউ আপুনি মোক বেয়া নাপাব কিন্তু মই পাহিক এনেকৈ কাম কৰিবলৈ মই ইয়ালৈ লৈ আনিব নোৱাৰোঁ কাৰণ তাই এতিয়া বহুত সৰু হৈ আছে আৰু মই তাইক পঢ়াই শুনাই ডাক্তৰ কৰিম বুলি ভাবিছোঁ পইচাৰ অভাৱত যোৱা বছৰে তাইক মই স্কুলত দিছিলোঁ কিন্তু তাইক স্কুলৰ পৰা উলিয়াই দিলে এই বছৰত মই তাইক স্কুললৈ পঠিয়ামেই মই কষ্ট কৰিম তাইক মই কেতিয়াও কাম কৰিবলৈ নিদিওঁ হ'ব দে এতিয়া যা কামবোৰ কৰি লগৈ ৰাতিপুৱা সকলোবোৰ কাম তোৰ কাৰণে বাট চাই আছে এইজনীক যে মই এসপ্তাহ দিন ধৰি মন কৰি আছোঁ ইমান কাহি আছে দৰৱ চৰবো নাখায় যদি এনেকৈ কাহি থাকে নহয় মোৰ বেমাৰ হ'ব মোৰ মানুহজনৰ বেমাৰ হ'ব লগতে মোৰ ছোৱালীজনীৰো বেমাৰ হ'ব এনেকৈ যদি কাহি থাকে তেতিয়াহ'লে এইজনীক মই কামত কেতিয়াও ৰাখিব নোৱাৰোঁ বেলেগ ছোৱালী এজনী মই বিচাৰিবই লাগিব আইতাইনো মোক কিয় নদীৰ ওচৰলৈ যাবলৈ মানা কৰে আজি মই সুধিবই লাগিব কাৰণ নদীৰ ওচৰত মোৰ ইমান ভাল লাগি থাকি কিন্তু আইতাই মোক সদায় বাধা দিয়ে আইতা তুমি হুলাই নেকি উঠাচোন তোমাৰ লগত মোৰ ডাঙৰ কথা আছে উঠা সোনকালে উঠা আহি ৰাতি 12টা বাজিলে এতিয়া মানুহ সাৰ পাই নাথাকে নহয় চব মানুহ শুই থাকে আৰু মোৰ লগত কিনো ইমান ডাঙৰ কথা আছেনো আইতা তুমি আজি মোক ক'বই লাগিব কিয় নদীৰ ওচৰলৈ মোক যাবলৈ মানা কৰি থাকা কোৱা আজি ক'বই লাগিব তুমি সঁচা কথা উফ এই ছোৱালীজনীয়ে মানে কথা ক'লে অলপো নুবুজে তেনেহ'লে শুন নদীত যে এজনী জল কৰি থাকে আৰু ওচৰতে যদি সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখি পায় তেতিয়াহ'লে মনে মনে পানীৰ মাজলৈ টানি লৈ যায় আৰু মাক বাপেকে বিচাৰি থাকিলেও কেতিয়াও ল'ৰা ছোৱালীবোৰক মাক বাপেকে বিচাৰি নাপায় জলকৰিজনীয়ে সেই ল'ৰা ছোৱালীবোৰক খাই পেলায় জলকৰি আছে নদীত মইচোন নদীলৈ সদায় যাওঁ ৰাতিপুৱাই কিন্তু কেতিয়াও জলকৰি দেখিয়ে পোৱা নাই মোৰ যে জলকৰি চাবলৈ বৰ মন গৈছে বহুত ভাল লাগিব তেনেহ'লেচোন মই সদায় যাব লাগিব নদীৰ ওচৰলৈ জলকৰিজনীক চাবৰ কাৰণে উফ এইজনীক জলকৰি কথা কৈ মই ভুলহে কৰিলোঁ এতিয়া জলকৰিক চাবৰ কাৰণে নদীৰ ওচৰলৈ বাৰে বাৰে যাব
হ'ব দিয়া পাহি, তুমি জলকৰিজনীক চাবা বাৰু, কিন্তু এতিয়া বহুত দেৰি হ'ল, শুই থাকা। আইতাচোন আগতে সদায় সোনকালে উঠে, মইহে দেৰিলৈকে শুই থাকো, কিন্তু আজি দেখো আইতাহে দেৰিলৈকে শুইছে। আৰু আইতাই মোক সদায় কৈ থাকে মই আইতাক একো কামতে সহায় নকৰো বুলি, কিন্তু আজি আইতা শুই আছে নহয়, সকলো কাম বন মই কৰি দিম, তেতিয়া আইতাই দেখি বহুত ভাল পাব। মই দেখোন ঘৰৰ চোতালো হাৰিলো, তথাপিতো আইতা ইমান দেৰিলৈকে শুই আছে। মই এটা কাম কৰো, মই কুঁৱাৰ পৰা পানী লৈ আনোগৈ, কাৰণ আইতাই সদায় কুঁৱাৰ পৰা পানী আনি আনি কঁকাল বিষ কৰি গৈছেগৈ। আজি মই কুঁৱাৰ পৰা পানী লৈ আনোগৈ। পানী আনি মোৰহে অৱস্থা বেয়া হ'ল, আৰু আইতা ইমান বুঢ়ী হৈছে, তথাপিতো সদায় সদায় কুঁৱাৰ পৰা পানী লৈ আনে, কিমান কষ্ট কৰে মোৰ কাৰণে। কিন্তু মইচোন আইতাৰ এটা কথাই নুশুনো, আইতাক একো কামতে সহায় কৰি নিদিওঁ। কিন্তু আজি মই ঘৰৰ সকলোবোৰ কাম কৰিলো, পানীও আনিলো, আইতাই দেখি যে বহুত ভাল পাব। আইতাক মই এতিয়াই জগাই দিওঁগৈ, তেতিয়াহে আইতাই সকলোবোৰ দেখিব। বাৰ্বি, তোমাৰ কি হৈছে ৰাতিপুৱাই ৰাতিপুৱাই? তুমি কিয় কান্দিছা? মা, মোৰ বহুত ভোক লাগিছে। ৰাতিপুৱাৰ পৰা তুমি মোক একো খাবলৈকে দিয়া নাই, মোৰ বহুত ভোক লাগিছে। এই কাম কৰা মানুহজনী আমি মিছাতে দৰমহা দি পিনে ৰাখি থৈছো, একো কামতে মোক সহায় কৰি নিদিয়ে, ৰাতিপুৱা ইমান দেৰিকে আহে। আজি তাইৰ কাৰণে মোৰ ছোৱালীজনী ভোকত আছে, ভোকত তাই কান্দিছে। নাই, মই আৰু এইজনীক ৰাখিব নোৱাৰো। মই আজি এইজনী ঘৰলৈ গৈ কৈ দিওঁগৈ যে বেলেগ মানুহ এজনীকে লৈছো, আপুনি আহিব নালাগে বুলি। আইতা, আইতা উঠাচোন, কিয় তুমি আজি ইমানকে শুই আছা? শুই শুই তোমাৰ গা বিষোৱা নাই নেকি? উঠাচোন তুমি। আইতা উঠাচোন, উঠা না সোনকালে, আজি তুমি একো কামেই কৰিব নালাগে, মই সকলোবোৰ কামেই কৰিলো, তুমি এতিয়া উঠা। আৰু কিমাননো শুই থাকা তুমি? আপুনি মানে ইয়াত শুই আছে, আৰু ঘৰত মোৰ ছোৱালীয়ে ভোকত কান্দি আছে, তাই আজি আপোনাৰ কাৰণে ভোকত আছে। মই আপোনাক কথাটো ক'বলৈহে আহিলো, অহা কালিৰ পৰা আপুনি আৰু কাম কৰিবলৈ মোৰ ঘৰলৈ যাব নালাগে, আপুনি ইয়াত ঘৰতে শুই থাকক, আৰাম কৰি থাকক। বাইদেউ, আপুনি এবাৰ আইতাক জগাই দিয়কচোন, ৰাতিপুৱাৰ পৰা আইতা এবাৰো উঠাই নাই, আৰু মোৰ লগত কথাও পতা নাই। মই ঘৰৰ সকলোবোৰ কামেই কৰিলো, কিন্তু আইতা এনেকে শুইয়ে আছে। পাহি, তোমাৰ আইতা আৰু কেতিয়াও নুঠে, আইতা বহুত দূৰলৈ গুচি গ'ল, আমি কেতিয়াও আইতাক তাৰ পৰা উভতাই লৈ আনিব নোৱাৰো। আজিৰ পৰা তুমি আমাৰ লগতে থাকিবা, মই তোমাক পঢ়াই শুনাই ভাল মানুহ কৰাম। পাহি, তই এয়া কি কৰি আছ? বাইদেউ, আপুনি মোক বহুত বছৰ ভালকে খোৱালে বোৱালে, স্কুলতো মোক নামভৰ্তি কৰাই দিলে, কিন্তু মই পঢ়াত গাধা, সেইকাৰণে মেট্ৰিকটোকে ভালকে পাছ কৰিব নোৱাৰিলো। কিন্তু এতিয়া মই ডাঙৰ হলো, আপোনাক অকণমান সহায় কৰি দিওঁ বুলিহে ভাবিছো। তই এইবোৰ কাম নকৰিবি, ঘৰত কাম কৰা মানুহ আছে নহয়, যদি তয়ে কৰি দিয় তেনেহ'লে সিহঁতিছো এনেই ওপৰতে পইচা পাব। তই আজিৰ পৰা বাৰ্বিক কলেজৰ পৰা অনা নিয়া কৰিবি, তাইও তোক লগ পাই ভালে পাব। আহি যাচোন যা, বাৰ্বি কলেজলৈ ওলাইছে নে নাই ওলোৱা তই এবাৰ চাই আগো যা, যদি ওলাইছে তই তাইক থ'ব কাৰণে কলেজ যাবিগৈ। হ'ব বাইদেউ। ৱাও, আইচক্ৰীমটো খাই ইমান ভাল লাগিছে। পাহি, তুমি আজি আকৌ আইচক্ৰীম খাইছা? তোমাৰ দেখোন গা ভাল নাই, আৰু বাইদেৱে দেখোন তোমাক আইচক্ৰীম খাবলৈ মানা কৰিছিলে। নাখাবা আকৌ, তুমি কথা শুনিবা। মই যি ভাল পাওঁ মই সেইটো কৰিমেই, মই কাৰো কথা নুশুনো। আৰু তই ক'বলৈ কোন? তই এখন ঘৰৰ কেৱল চাকৰণী হয়, গম পালি নহয়? তই মোক একো কথা শিকাব নালাগে। মা, এইজনীয়ে মোক শাসন কৰিবৰ কাৰণে ক'ত অধিকাৰ পালে? এইজনীচো আমাৰ ঘৰৰ কেৱল কাম কৰা এজনী চাকৰণী হয়। মই আইচক্ৰীম খাই ভাল পাওঁ, সেইকাৰণে আইচক্ৰীম খাম, কিন্তু এইজনীয়ে মানা কৰিবলৈ হয় কোন? বাৰ্বি, তই কিয় এনেকৈ কথা কৈছ? পাহি দেখোন তোৰ লগত সমানে ডাঙৰ দীঘল হৈছে, তাই এখন ঘৰ কাম কৰা ছোৱালী নহয়। মই তহঁত দুইজনীকে সমান চকুৰে চাওঁ। মা, মই বহুত সহ্য কৰিলোঁ, সদায় আৰু সহ্য কৰিব নোৱাৰোঁ। এইজনীয়ে কেৱল মোৰ শাসনে কৰি থাকে, এইটো খাবা, সেইটো খাবা, এইটো পিন্ধিবা, সেইটো পিন্ধিবা, কেৱল এইবোৰে। আজি মই এটা কথা কৈ দিছোঁ, এইজনী ঘৰৰ পৰা উলিয়াই দিয়া। যদি এইজনী ওলাই নিদিয়া তেনেহ'লে মই ঘৰ এৰি গুচি যামগৈ।
বাৰ্বি তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন তাইৰ গাত একো ভুল নাই মই তাইক কিছুমান কথা ক'বলৈ কওঁ সেইকাৰণে তোক কৈ দিয়ে আজি যদি এইজনীয়ে ঘৰ এৰি নাযায় তেনেহ'লে মই একেবাৰৰ কাৰণে গোটেই জীৱন ঘৰ এৰি বাহিৰত থাকিম আৰু এইজনীয়ে এদিন দুদিন কৰি মোৰ সম্পত্তিবোৰো আধা আধা ভাগ ল'ব বিচাৰিব মই এইবোৰ কৰিব নোৱাৰোঁ সেইকাৰণে সময় থাকোঁতে সকলো ঠিক কৰি দিব বিচাৰোঁ মোৰ কাৰণে কোনেও ঘৰ এৰি বাহিৰত থাকিব নালাগে আৰু এইখন ঘৰৰ সদস্য মই কেতিয়াও নহয় কেৱল আলহী হিচাপেহে মই আছিলোঁ আৰু মই এতিয়া ইমান ডাঙৰ হ'লোঁ বাহিৰত কিবা নহয় কিবা এটা কাম কৰি হ'লেও মই খাব পাৰিম মই আজিৰ পৰা এইখন ঘৰ এৰি গুচি যামগৈ অ' নদী মই তোমাৰ ওচৰলৈ আজি বহুত বছৰৰ পিছত আহিছোঁ তুমি কিন্তু আগৰ নিচিনাই হৈ আছা তোমাৰ ওচৰত ঠাণ্ডা ঠাণ্ডা বতাহ কিন্তু মই আগৰ নিচিনা হৈ থকা নাই মই বহুত ডাঙৰ হ'লোঁ মোৰ আইতাও ঢুকাই থাকিলে আৰু যিখন ঘৰত মই সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ সেইখন ঘৰৰ পৰা মোক খেদাই দিলে এতিয়া মই একেবাৰে অকলশৰীয়া পাহি তুমি মোক দেখি ভয় নাখাবা তুমিচোন মোৰ লগত সদায় কথা পাতা আৰু মাজতে তুমি দুদিনমান নথকাৰ কাৰণে মই তোমালৈ সদায় বাট চাই থাকোঁ কিন্তু তুমি অহাই নাছিলা আজি বহুত বছৰৰ পিছত আহিছা আৰু তুমিচোন বহুত ডাঙৰ হ'লা মই এগৰাকী জলকুঁৱৰী তুমি যেতিয়া নদীৰ ওচৰলৈ আহি নদীৰ লগত কথা পাতি থাকা তেতিয়া মই পানীৰ তলৰ পৰাই সকলোবোৰ কথা শুনি থাকোঁ আৰু তুমি যে আইচক্ৰীম খাবলৈ বহুত মন কৰিছিলা সেইটো কথা তোমাৰ মনত আছেনে নাই আছে আছে মোৰ মনত আছে মই সৰুৰ পৰাই এতিয়ালৈকে আইচক্ৰীম খায়েই পোৱা নাই কেনেকুৱা জানো লাগে আইতাক সৰুতে কৈছিলোঁ তুমি আইচক্ৰীম আনিবা বুলি কিন্তু আইতা আনিবই নোৱাৰিলে মোৰ এতিয়াও মন যায় খাব কাৰণে মোক এৰি সকলো মানুহ গুচি গ'ল মই এতিয়া একেবাৰে অকলশৰীয়া কিন্তু জলকুঁৱৰী তুমি মোক এৰি ক'তো নাযাবা মই সদায় তোমাক চাবলৈ আহিম তোমাক লগ কৰিবলৈ আহিম আৰু তোমাৰ লগত বহুত কথা পাতিম পাহি মই তোমাক এৰি ক'তো নাযাওঁ সদায় তোমাৰ লগতে থাকিম আৰু তোমাৰ সকলো সময়তে সহায় কৰিম এতিয়া তুমি ঘৰলৈ যোৱা আৰু দেখিবা যে ঘৰৰ সন্মুখতে এটা কুঁৱা আছে আৰু সেই কুঁৱাটোৱে তোমাৰ সকলো প্ৰয়োজনীয় বস্তু যোগান ধৰিব আজিৰ পৰা তুমি যি বিচাৰা আইচক্ৰীম বিচাৰা মিঠাই বিচাৰা কাপোৰ বিচাৰা সকলো বস্তু সেই কুঁৱাটোৱে তোমাক দিব আইতাই মৰমত বনাই যোৱা ঘৰটোত মই নথকাৰ পিছত গোটেই মকৰা জালে ভৰি গ'ল আইতা থকা হ'লে সদায় শাৰী মুচি চফা কৰি থাকিলহেঁতেন মই এতিয়া প্ৰথমতে ঘৰটো চফা কৰোঁ তেতিয়া আইতা আত্মাটোৱে শান্তি পাব আৰু ঘৰটোত থাকি মোৰো ভাল লাগিব এতিয়াহে ঘৰটো ভাল লাগিছে মই আৰু আজিৰ পৰা এইটো ঘৰ এৰি আৰু ক'তো নাযাওঁ সদায় ইয়াতে থাকিম কাম কৰি কৰি মোৰ যে বহুত ভাগৰে লাগি গৈছেগৈ আৰু আজি ইমান গৰম মইচোন পাহৰিছিলোঁৱে জলকুঁৱৰীয়ে কৈছিলে নহয় কুঁৱাৰ পৰা যি বিচাৰোঁ তাকে পাম বুলি এতিয়া মই কুঁৱাৰ পৰা বহুত বস্তু বিচাৰিম মই এতিয়া প্ৰথমতে গৰমত খাব পৰাকৈ আইচক্ৰীম বিচাৰিম আৰু মন ভৰাই আইচক্ৰীম খাম যাদুকৰী কুঁৱা তুমি মোক বহুত আইচক্ৰীম দিয়া যাতে আইচক্ৰীম খাই খাই মোৰ মন ভৰি যায়